অত্যন্ত উদ্বুদ্ধ হৈছোঁ কাৰণ 1901 চনৰ মটৰ বাইক যি সময়ত মটৰ চাইকেল আৱিষ্কাৰ হৈছিল সেই সময়ৰ বাইকো আছে। মোক এখন অলপ চলাবলৈও দিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ সময়ৰ এখন বুলেট আৰু ইয়াত প্ৰায় 40 বিধ সুকীয়া কোম্পানীৰ গাড়ী তেখেতে ৰাখিছে। দিন এনেকৈ একেলগে ইমান পুৰণা গাড়ী মোৰ দেখাৰ সৌভাগ্য হোৱা নাই আৰু মোৰ ভাল লাগিছে যে মই সৌভাগ্যৱান বুলি ভাবিছোঁ যে ইমান পুৰণা মটৰ চাইকেলখন চলাবলৈ তেখেতসকলে মোক আগবঢ়াই দিছে আৰু পুৰণা গাড়ীবিলাক দেখিছোঁ। এইটো প্ৰায় 30-32 বছৰৰ অনৰ্গল আপোনাৰ প্ৰচেষ্টা চলি আজিলৈকে আছে আৰু নমৰা পৰ্যন্ত থাকিব। গতিকে এই প্ৰচেষ্টাটো জাষ্ট এতিয়া আৰম্ভই হৈছে। ইয়াৰ পৰা আমি আৰু খুব সুন্দৰ এটা পৰ্যায়লৈ নিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। 1901 চনৰ পৰা আমাৰ মটৰচাইকেলৰ কালেকশ্যন আছে। 1901 চনৰ মটৰচাইকেল এইটোৱে যে 1899 চনত মটৰচাইকেল আৱিষ্কাৰ হৈছিলে, তাৰে কেইদিনমানৰ পিছতে আমাৰ অসমত মটৰচাইকেল। গতিকে আমি পিছপৰা নহয়, আমি সমানেই বিদেশৰ লগত বা আমাৰ সকলোৰে লগত আমি সমানে আগবাঢ়ি গৈ আছোঁ।